আগতে মই গম পাইছিলোঁ, ছোৱালীজনীয়ে গম নাপায়, মই গম পাইছিলোঁ, কিন্তু মুছলিম মিয়া বুলি। তাৰপাছততো এই ঘটনাটো কৰি দিলে। শিৱসাগৰত সংঘটিত লাভ জেহাদৰ ঘটনা। শিৱসাগৰ জয়সাগৰ আৰক্ষী চকীৰ অতিথি যুৱকজনৰ নাম বাবু আলী। আৰক্ষীক এজাহাৰ ভুক্তভোগী যুৱতীগৰাকীৰ। 21 আগষ্ট তাৰিখে বাবু আলীয়ে প্ৰলোভনেৰে গহপুৰলৈ লৈ যায় যুৱতীগৰাকীক। ঘটনাটো হৈছিলে, ছোৱালীজনী বেংকলৈ আহিছিলে। বেংকলৈ আহোঁতে সি চিনাকি তাইক লগ পালে, লগ পাই পেলাই অকণমান ফুৰিবলৈ যাওঁ বুলি তাইক লৈ গৈছিলে। লৈ যোৱাৰ পাছতে ছোৱালীজনীয়ে নেজান নথা কৰিছিলে। তাৰপৰা অলপ দূৰ যোৱাৰ পাছতে তাই জেগাবিলাক চিনি নাপায়। চিনি নোপোৱাৰ পাছতে সি স্কুটিখন কোবত লৈ পেলাই ৰাস্তাৰ মাজত ৰখাই দিয়ে। ৰখাই তাইক কিছুমান ভাবুকি দেখুৱায়, বোলে মই ৰাস্তাত পৰি দিম, এনেকৈ তাইক নি গহপুৰ থানা পোৱা লাগে, গহপুৰ পোৱা লাগে। গহপুৰৰ পৰা ছোৱালীজনীক আমাৰ জয়সাগৰ আউটপোষ্টৰ সহায়ত আৰু গহপুৰ থানাৰ সহায়ত উদ্ধাৰ হৈছে। ল'ৰাজনৰ লগত আগৰ পৰা চিনাকি আছিলে মানে আজি 6-7 মাহৰ আগত মই এটা ডিভাইন লৈছিলোঁ। তেওঁ ব্যৱসায় কৰোঁ বুলি কৈছিলে, সেই ডিভাইনটোহে লৈছিলোঁ। অন্য একো আমাৰ লগত তেনেকৈ সম্পৰ্ক নাছিলে। ধৰ্মটো আমি যেতিয়া ডিভাইনটো লোৱা বহুত দিনৰ পাছত 2-3 মাহতকৈ বেছি হ'ল, তেতিয়া এজন থালাৱালাক সুধিছিলোঁ যে তোমালোকৰ এইখিনিত দোকান এখন আছে নেকি? বোলে সেইখন দোকানটো লম্বু পুতেকৰ। লম্বুটো নাপাওঁ। কেতিয়া গম পায়? আগতে মই গম পাইছিলোঁ, ছোৱালীজনীয়ে গম নাপায়, মই গম পাইছিলোঁ, কিন্তু মুছলিম মিয়া বুলি। তাৰপাছততো এই ঘটনাটো কৰি দিলে। বাবু আলীয়ে ৰংঘৰ চাৰিআলিত ভাড়াতীয়া হিচাপে বাস কৰিছিল। যুৱকৰ ঘৰ তেজপুৰত বুলি জানিব পৰা গৈছে। গহপুৰৰ পৰা আৰক্ষীয়ে উদ্ধাৰ কৰে যুৱতীগৰাকীক। ভুৱা নামেৰে পৰিচয় দি প্ৰেমৰ সম্পৰ্ক গঢ়িছিল ভুক্তভোগী যুৱতীগৰাকীৰ লগত। যুৱতীগৰাকীৰ ঘৰ শিৱসাগৰ 2 নং খলগুৰিত। শাৰীৰিক আৰু মানসিক নিৰ্যাতন চলোৱাৰ অভিযোগ বাবু আলীৰ বিৰুদ্ধে। প্ৰাণে মৰাৰো অভিযোগ যুৱকৰ বিৰুদ্ধে। গহপুৰৰ এঘৰ মানুহৰ তৎপৰতাত ফোনযোগে ঘৰৰ মানুহৰ সৈতে সংযোগ স্থাপন কৰিবলৈ সক্ষম হয় যুৱতীগৰাকী। পিছত যুৱতীগৰাকীক আৰক্ষীয়ে গহপুৰৰ পৰা উদ্ধাৰ কৰে। নাই চাওক, যিটো সময়ত আচলতে নাৰী নিৰ্যাতনেৰে সমগ্ৰ অসম উত্তাল হৈ আছে, তেনেকুৱা এটা সময়ত শিৱসাগৰৰ জয়সাগৰত আচলতে এগৰাকী হিন্দু যুৱতীক প্ৰেমৰ প্ৰলোভনেৰে আচলতে বিয়া কৰাৰ প্ৰস্তাৱ আগবঢ়ায়। বিভিন্ন চল কৌশলেৰে আচলতে গহপুৰলৈ লৈ যায় এজন যুৱকে, বাবু বুলি নিজকে পৰিচয় দিয়ে এজন যুৱকে। আৰু স্থানীয় জয়সাগৰ আৰক্ষী চকীৰ তৎপৰতাত আমি অসমীয়া যুৱ মঞ্চই এই ঘটনাৰ ওপৰত আচলতে তেখেতলোকক অৱগত কৰিছিল। তাৰপাছত আচলতে তেওঁলোকৰ প্ৰচেষ্টাত যুৱতীগৰাকীক যুৱকজনৰ সৈতে গহপুৰ থানাত উদ্ধাৰ কৰিবলৈ সক্ষম হয়। গতিকে এই ধৰণৰ ঘটনা আচলতে আজি বহুদিনৰ পৰা শিৱসাগৰত লগতে অসমত আচলতে বৃদ্ধি পাবলৈ ধৰিছে। গতিকে আমি অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক অনুৰোধ জনাম যে এই যিটো ঘটনা এটা হৈছে, যে হিন্দু পৰিচয় দি পেলাই লাভ জেহাদৰ যি ব্যৱস্থা গ্ৰহণ কৰিছে, এই ক্ষেত্ৰত আচলতে কঠোৰৰ পৰা কঠোৰ শাস্তি দি পেলাই ব্যক্তিজনৰ ওপৰত বৃহৎ ব্যৱস্থা গ্ৰহণ কৰিব লাগে। শিৱসাগৰৰ পৰা মুছাবিৰ আলীৰ ৰিপৰ্ট, প্ৰাপ্ত টাইম ডিজিটেল। অসমৰ সংবাদ জগতখনৰ বাবে এক সুখবৰ। নৰূপ নসাজেৰে প্ৰায় 30 বছৰীয়া অভিজ্ঞতাপুষ্ট সাপ্তাহিক কবচ পুনৰ এবাৰ ৰাজ্যৰ মাজলৈ। স্বত্বাধিকাৰী প্ৰণীতা কলিতাৰ দ্বাৰা প্ৰকাশিত আৰু অমৰজ্যোতি প্ৰিণ্টাৰ্ছ, গুৱাহাটী কমাৰ্চ কলেজৰ বিপৰীত ফালে মুদ্ৰিত। আমাৰ ঠিকনা মুখ্য কাৰ্যালয় অসম ফৰেষ্ট স্কুল, হৰি মন্দিৰ পথ, গুৱাহাটী। আৰু অস্থায়ী কাৰ্যালয় কলিতা মাৰ্কেট, বিজয়নগৰ, কামৰূপ, অসম। মোবাইল নং 9435114666 আৰু 7024722813। মেইল ID prabhatiahom@gmail.com।